নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি অতি চমুকৈ অসমৰ চাৰিসীমাৰ বিষয়ে পঢ়িম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। অসম ভাৰতৰ উত্তৰ-পূব কোণত অৱস্থিত এখন ৰাজ্য। অসমখনক 7খন ভাৰতীয় ৰাজ্য আৰু 2খন বিদেশী দেশে আগুৰি আছে। বিদেশী দেশ দুখন হ'ল ভূটান আৰু বাংলাদেশ। মেপত দেখিবলৈ পাইছা। ইয়াতে ভূটান, এখন বাংলাদেশ। এই দুখন হৈছে বহিৰা দেশ, যি দুখনে অসম আগুৰি আছে। আৰু 7খন ভাৰতীয় ৰাজ্যই অসমখন আগুৰি আছে। আহাচোন আমি অসমৰ চাৰিসীমাত কোনকেইখন ৰাষ্ট্ৰই অসম আগুৰি আছে মন দিওঁ। তোমালোকে ইতিমধ্যে গম পালে অসমক 2খন বিদেশী দেশে আগুৰি আছে। সেইকেইখন হ'ল ভূটান আৰু বাংলাদেশ। অসমৰ উত্তৰ দিশত থকা চুবুৰীয়া ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ আৰু ভূটান। পূব দিশৰ চুবুৰীয়া ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ। দক্ষিণ দিশৰ চুবুৰীয়া ৰাজ্য হ'ল মিজোৰাম আৰু ত্ৰিপুৰা। পশ্চিম দিশৰ চুবুৰীয়া ৰাজ্য হ'ল মেঘালয়, বাংলাদেশ আৰু পশ্চিম বংগ। এইখিনিতে তোমালোকক আৰু এটা কথা কৈ থওঁ, যদি কেতিয়াবা এক্সামত সোধে যে কোনখন 7 ভনী কোনখন ৰাজ্যই অসমৰ বাউণ্ডেৰী টাচ নকৰে, মানে স্পৰ্শ নকৰে, তেতিয়া সেইখন ৰাজ্য হ'ব ছিকিম। ছিকিমে অসমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।